আপুনি মৌ খাই ভাল পায়নে? শীতকালত মৌৰ উপকাৰিতাৰ বিষয়ে আজি এই প্ৰতিবেদন যুগুত কৰিছো। শীতকালত মৌ খোৱাৰ পৰিমাণ বৃদ্ধি পায়। বিশুদ্ধ মৌত যথেষ্ট পৰিমাণৰ এণ্টি অক্সিডেণ্ট, কেইবাটাও ভিটামিন, খনিজ পদাৰ্থ থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বহুলোকে ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ নেমু, মৌ গৰম পানীৰ লগত মিহলাই খায়। বহুতে মৌ খাই দৈনন্দিন পোৱাটো আৰম্ভ কৰে। কিছুমানে পুনৰ ঠাণ্ডাৰ পৰা মুক্তি পাবলৈ এচামুচ বা দুচামুচ মৌ পোনপটীয়াকৈ খায়। প্ৰাচীন কালৰে পৰা ধৰ্মীয় অনুষ্ঠানবোৰ মৌ অবিহনে ইয়াৰ গুণৰ বাবে অসম্পূৰ্ণ। মৌ প্ৰাকৃতিক মিঠা, গতিকে বহুতে খাদ্যত মৌ ব্যৱহাৰ কৰে চেনিৰ বিকল্প হিচাপে। মৌ চৰ্দি, বুকুৰ সংক্ৰমণ আৰু সহজে চৰ্দি ধৰাসকলৰ বাবে উপকাৰী। হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰখাত মৌ সহায়ক। মৌৱে ঘাঁ ভাল কৰাত সহায় কৰে কাৰণ ইয়াৰ এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টিবায়টিক গুণ আছে। উদাহৰণস্বৰূপে, মৌৱে গেষ্ট্ৰাইটিছ, নলীত সংক্ৰমণ বা বেক্টেৰিয়াৰ সমস্যা ৰোধ কৰাৰ কাম কৰে। চিকিৎসালয়ত জ্বলা ৰোগীৰ পোৰা ঘাঁ ভাল কৰিবলৈ, পোৰা দাগ ঠিক কৰিবলৈও মৌ ব্যৱহাৰ কৰা হয়। মৌ প্ৰাকৃতিক মিঠাই, গতিকে বহুতে খাদ্যত চেনিৰ সলনি মৌ ব্যৱহাৰ কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, গণ অধিকাৰ লাইভ।